নমস্কাৰ বন্ধুসকল, বৰ্তমান সময় মই আছো লংকাল লংকেশ্বৰী গ্ৰেণ্ড আমাৰ গাঁও 6 নম্বৰ ৱাৰ্ড আৰু এইটো হল আমালোকৰ ৰাস মন্দিৰ হয় আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ যেতিয়া ৰাস হয় ৰাসত আমি ইয়াতে মানে কিছু প্ৰগ্ৰাম হয় যেটো 7 দিনীয়া প্ৰগ্ৰাম হৈছিল এবাৰ যেটো আছিল 3 দিনৰ কীৰ্তন আছিল আৰু আজিৰ পৰা ইয়াত কবিগান ষ্টাৰ্ট হৈছে হয় ইয়াত কবিগান যাত্ৰা বহুত কিবা কিবি হয় তো এতিয়া বৰ্তমান সময়ত কবিগান চলি আছে আৰু মোৰ লগত আছে সুকান্ত আৰু সুকান্ত ভালকে জানে কি প্ৰগ্ৰাম আছে না আছে তেওঁ ভালকে বুজাই দিব আমাক মানে হয় সুকান্ত ভাই ইয়াত কি প্ৰগ্ৰাম হ'ব আৰু মানে আমাৰ ৭১তম ৰাস উৎসৱত আমাৰ সপ্তাহব্যাপী প্ৰগ্ৰামত আমাৰ আছে 3 দিনীয়া আমাৰ হেৰি গৈছিল এই নাম কীৰ্তন আৰু আমাৰ 3 দিনীয়া আছে হেৰি এই কবিগান আজি মঙ্গলবার বুধবার আৰু বৃহস্পতিবার হয় এই কবিগান অহা 3 দিনলৈকে চলিব আজিৰ পৰা আজি ষ্টাৰ্ট হৈছে বুধবাৰ আৰু বৃহস্পতিবাৰলৈকে কবিগান চলি থাকিব তো কোনোবাই যদি কবিগান শুনিবলৈ ইচ্ছা আছে কোনোবাই নাজানে তেনেহ'লে নিশ্চয় আহিব লংকা লংকেশ্বৰ গ্ৰেণ্ড ৱাৰ্ড নম্বৰ 6 ৰাজ মন্দিৰ হয় এই ৰাজ মন্দিৰটো যোৱা 1954 চনত স্থাপিত কৰা হৈছিল তাৰ মানে 71 বছৰ ধৰি পিনে ইয়াত ৰাস উৎসৱ চলি আছে আৰু প্ৰত্যেক বছৰে ইয়াত কবিগান হয় আৰু এতিয়া বৰ্তমান কবিগান চলি আছে আৰু ইয়াত আগত কিন্তু বহুত দূৰ পৰা কবিগান শুনিবলৈ আহে আৰু আজিও মই পাইছোঁ বৰ্তমান সময়ত লামডিঙৰ পৰা 6-7 জন মানুহ আহিছে কবিগান চাবলৈ শুনিবলৈ আৰু এতিয়া মই আহিলোঁ কমিটিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আছে ইয়াত মই অলপ সুধি চাওঁ সিহঁতক কিবা কবিগান 3 দিন কোন জায়গা থেকে এসে কবি সম্রাট একজন কবি সংস্থা নর্থ বেঙ্গলে আরেকজন আছে হুগলি নর্থ বেঙ্গলের নিরঞ্জন সরকার হুগলি হইল অরবিন্দ সরকার দুজন থেকে আসি শেষ হবে
তাৰমানে কমিটিৰ পৰা জানিব পাৰিছোঁ যে অহা 3 দিনলৈকে কবি চলিব ঠিকেই আৰু আগত কিন্তু ইয়াতে যাত্ৰা হৈছিলে বহুত ধুনীয়া ধুনীয়া যাত্ৰা হৈছিলে যাত্ৰাৰ পিছত কিছুদিন আকৌ চলিছিল ইয়াতে বাউল গান চলিছিলে কিন্তু আগত খুব ধুনীয়া ধুনীয়া বাউল চৰকাৰ আহিছিলে বহুত দূৰ দূৰ পৰা বাউল চৰকাৰ আহিছিল সিহঁতে খুব ধুনীয়া ধুনীয়া বাউল গান গাইছিলে সেই বাউল গান কিন্তু এতিয়াও চলে আৰু বৰ্তমান সময়ত বাউল গানটো এইবাৰ নাই এতিয়া কবি গান চলি আছে চাওঁ অহা দিনত কি হয় আৰু এওঁ হ'ল কবি চৰকাৰ নৰ্থ বেংগলৰ পৰা আহিছে নিৰঞ্জন চৰকাৰ হয় এওঁৰ নাম আৰু এওঁ খালি আমাৰ লংকাত নহয় লংকাত তেওঁ কৈ আছে যে অহা 46 বছৰ ধৰি পিনে ইয়াত আহি পিনে কবি গান কয় আৰু এওঁ খালি লংকাত নহয় লংকাৰ মানে অসমৰ বাহিৰে বাহিৰে বাংলাদেশলৈকে এওঁ কবি গান গাই আহিছে ইমান প্ৰসিদ্ধ এটা কবি চৰকাৰ হয় তেওঁ অহা আৰু দুদিন আমাৰ লংকাত থাকিব আৰু লংকাৰ মানুহ বোলে বহুত মানে ভালকৈ কবি শুনে তেওঁৰ কথা মতে গতিকে আপোনালোকে নিশ্চয় আহিব যদি কবি গান শুনাৰ ইচ্ছা হয় তেনেহ'লে আহিব লংকালৈ ধন্যবাদ